Hello everyone, সকলকে welcome জনাইছো YouTube channel Happy Home Assamলৈ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ভোকেশনাল ট্ৰেইনাৰৰ এটা এডভাৰটাইজমেন্ট য'ত বিভিন্ন সেক্টৰৰ ভোকেশনাল ট্ৰেইনাৰ এংগেজমেন্টৰ কাৰণে এটা এডভাৰটাইজমেন্ট ইস্যু হৈছিল আৰু এই এডভাৰটাইজমেন্টটো পাবলিশ হৈছিল যোৱা 4 মে সানডেত এই এডভাৰটাইজমেন্টটো পাবলিশ হৈছিল। গতিকে আজিৰ এই ভিডিঅ'টিত আমি আসাম কি সেক্টৰৰ ভোকেশনাল ট্ৰেইনাৰৰ মানে ভ্যাকেন্সি খালি হৈছে। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত যাতে তেওঁলোকে এই ইনফৰমেশনখিনি পায় বা যিসকলৰ এই লাইনটোত এক্সপাৰ্টাইজ আছে, ইয়াত যিকেইটা সাবজেক্ট বা এৰিয়া দিয়া আছে, যিসকলৰ এই এৰিয়া কেইটাত এক্সপাৰ্টাইজ আছে তেওঁলোকলৈ ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে তেওঁলোকে ইনফৰমেশনখিনি পায় আৰু এপ্লাই কৰাৰ সুযোগ লাভ কৰে। তো ইয়াত দেখিছে we are hiring urgent vacancy for vocational trainers with prior experience will be given preference অৰ্থাৎ যিসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকৰ প্ৰিফাৰেন্স দিয়া হ'ব। তো ইয়াতে প্ৰথমতে আছে এগ্ৰিকালচাৰ আৰু কোৱালিফিকেশন কি লাগিব, গ্ৰেজুৱেচন এণ্ড পোষ্ট গ্ৰেজুৱেচন অৰ পোষ্ট গ্ৰেজুৱেচন in agriculture horticulture from recognized university with at least 1 year working experience আৰু কোন ডিস্ট্ৰিক্টত ভ্যাকেন্সি খালি আছে, বাক্সা, ধুবুৰী, তাৰ পিছত হোজাই, বিশ্বনাথ, দৰং, ধেমাজি, গোৱালপাৰা, কোকৰাঝাৰ, নগাঁও, শিৱসাগৰ, ৱেষ্ট কাৰ্বি আংলং এইকেইখন জিলাত এই ভ্যাকেন্সি কেইটা খালি আছে। তাৰ পিছত নেক্সট apparel, made ups and home furnishing এই সেক্টৰত ভ্যাকেন্সি খালি আছে আৰু ইয়াত কোৱালিফিকেশন লাগিব ডিপ্লোমা or graduation in textile and clothing or relevant area from recognized institute university with at least 1 year work or teaching experience আৰু ইয়াতে কি ডিস্ট্ৰিক্টত ভ্যাকেন্সি খালি আছে, বজালি, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, যোৰহাট, নলবাৰী এইকেইখন ডিস্ট্ৰিক্টত এই সেক্টৰটোৰ কাৰণে ভ্যাকেন্সি খালি আছে। নেক্সট অটোমেটিভত কোৱালিফিকেশন লাগিব ডিগ্ৰী or diploma in automobile engineering, mechanical engineering from recognized institute university with at least 1 year work or teaching experience for degree and 2 years work experience for diploma যিসকলে ডিপ্লোমা অৰ্জন কৰিছে তেওঁলোকৰ কাৰণে 2 বছৰ এক্সপেৰিয়েন্স লাগিব। আৰু কোন ডিস্ট্ৰিক্টত এইটো সেক্টৰৰ ভ্যাকেন্সি খালি আছে, নগাঁও, বিশ্বনাথ, দৰং, ধেমাজি, বাক্সা, কামৰূপ মেট্ৰো। তাৰ পিছত নেক্সট আছে ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ, ইয়াত কোৱালিফিকেশন লাগিব BE নাইবা BTech in electrical electronics telecommunication with 1 year experience in the relevant field or diploma in electronics telecommunication from recognized board university with 2 years experience in relevant field আৰু কোন কিখন জিলাত এইটো লাইনৰ ভ্যাকেন্সি খালি আছে, ধুবুৰী, লখিমপুৰ, নগাঁও, শোণিতপুৰ। তাৰ পিছত নেক্সট আছে ফুড প্ৰসেসিংত ভ্যাকেন্সি খালি আছে, কোৱালিফিকেশন লাগিব গ্ৰেজুৱেচন 3 or 4 year in relevant field with 2 years experience or 3 year diploma in 2 years of bakery experience or 1 year culinary arts diploma or 1 year craft course with 4 years bakery experience। তো ফুড প্ৰসেসিং সেক্টৰত কোৱালিফিকেশন লাগিব এইখিনি আৰু কোন ডিস্ট্ৰিক্টত ভ্যাকেন্সি খালি আছে, বাক্সা, চৰাইদেউ, ধেমাজি, ওদালগুৰি। তাৰ পিছত আছে IT আৰু ITES এইটো সেক্টৰত ভ্যাকেন্সি কাৰণে কোৱালিফিকেশন লাগিব বেচেলৰ অফ ইঞ্জিনিয়াৰিং টেকনলজি ইন কম্পিউটাৰ সায়েন্স, ইনফৰমেশন টেকনলজি or master of computer application MCA or master of science computer science IT or NILIT B level certificate desirable knowledge and skills in CRM software। তো এইখিনি হৈছে কোৱালিফিকেশন IT or IT enabled servicesৰ কাৰণে। আৰু কোন ডিস্ট্ৰিক্টত খালি আছে ভ্যাকেন্সি, বৰপেটা, ধেমাজি, কাৰ্বি আংলং, ওদালগুৰি, দৰং, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰো, কামৰূপ ৰুৰেল এইকেইখন ডিস্ট্ৰিক্টত IT বা ITESত ভ্যাকেন্সি খালি আছে। নেক্সট মিডিয়া এণ্টাৰটেইনমেণ্ট আৰু ইয়াত কোৱালিফিকেশন লাগিব বেচেলৰ ডিগ্ৰী ইন ফাইন আৰ্টছ, গ্ৰাফিক্স এণ্ড এনিমেশ্যন, ডিজাইৰেবল নলেজ এণ্ড স্কিলছ ইন ষ্টৰি বৰ্ডিং আৰু ইয়াতে কোন ডিস্ট্ৰিক্টত খালি আছে, গোলাঘাট, কামৰূপ মেট্ৰো, কামৰূপ ৰুৰেল। নেক্সট পাৱাৰ সেক্টৰত কোৱালিফিকেশন লাগিব BTech in electrical engineering from recognized institute university with at least 1 year work experience or teaching experience or diploma in electrical engineering with 3 years work teaching experience আৰু
কোন কোন ডিস্ট্ৰিক্টত খালী আছে বৰপেটা বিশ্বনাথ বঙাইগাঁও কামৰূপ ৰুৰেল নগাঁও মৰিগাঁও শোণিতপুৰ তাৰপিছত আছে হেল্থ কেয়াৰত কোৱালিফিকেশ্যন লাগিব টিচাৰ কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং এণ্ড মিডৱাইফাৰী 4 ইয়াৰ্ছ অৰ্থাৎ BSc নাৰ্ছিং বা মিডৱাইফাৰী যিটো 4 ইয়াৰ্ছ কোৰ্ছ সেইটো নাইবা 3.5 ইয়াৰ্ছ ডিপ্ল'মা ইন GNM উইথ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ তো এইখিনি হৈছে হেল্থ কেয়াৰৰ কোৱালিফিকেশ্যন আৰু হেল্থ কেয়াৰৰ ভেকেঞ্চি আছে বাক্সা চৰাইদেউ চিৰাং কামৰূপ ৰুৰেল সাউথ চালমাৰা মানকাছাৰ তিনচুকীয়া বিউটি এণ্ড ৱেলনেছত কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন কছমেটলজি বিউটি থেৰাপি বিউটি কালচাৰ ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউশ্যন আৰু মিনিমাম 1 ইয়াৰ ৱৰ্ক টিচিং এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড আৰু কোৱালিফিকেশ্যন গম পালে ডিপ্ল'মা ইন কছমেটলজি বিউটি থেৰাপি আৰু বিউটি কালচাৰ উইথ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইয়াতে ভেকেঞ্চি কোন কোন ডিষ্ট্ৰিক্ট খালী আছে নগাঁও এণ্ড ওদালগুৰি তাৰপিছত নেক্সট আছে ৰিটেইলত ক'ত খালী আছে ৰিটেইলত কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট অৰ ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট অৰ PG ডিপ্ল'মা ইন মাৰ্কেটিং উইথ এটলিষ্ট 50% মাৰ্কছ ইন এণ্ড 1 ইয়াৰ টিচিং অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন টু হায়াৰ এডুকেশ্যন উইথ MBA ৰিটেইল মাৰ্কেটিং এণ্ড অৰ PG ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট তো এইখিনি হৈছে ৰিটেইলৰ কোৱালিফিকেশ্যন আৰু ইয়াত কোন কোন ডিষ্ট্ৰিক্টত খালী আছে মৰিগাঁও এণ্ড নগাঁও নেক্সট আছে টেলিকম নেক্সট পাৰ্টলৈ যোৱাৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকন প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' ভেকেঞ্চি ৰিলেটেড বিশেষকৈ আমাৰ এডুকেশ্যন ছেক্টৰৰ ভেকেঞ্চি ৰিলেটেড ইনফৰমেশ্যন পাবৰ কাৰণে বেল আইকন প্ৰেছ কৰি দিব যাতে টাইমত নটিফিকেশ্যন পাই যায় নেক্সট আছে টেলিকমত কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন এপ্ৰপ্ৰিয়েট ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং টেকন'লজি ডিজাইৰেবল আছে কি নলেজ এণ্ড স্কিলছ অফ অপটিকেল ফাইবাৰ ইনষ্টলেশ্যন এণ্ড স্প্লাইচিং অৰ্থাৎ টেলিকম লাইনৰ লগত জড়িত যিটো ব্ৰাঞ্চ আছে ইঞ্জিনিয়াৰিঙৰ সেই ছেক্টৰটোত বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব আৰু যিসকলৰ অপটিকেল ফাইবাৰৰ ওপৰত নলেজ আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব আৰু কোন কোন ডিষ্ট্ৰিক্টত টেলিকমৰ ভেকেঞ্চি খালী আছে চৰাইদেউ ডিব্ৰুগড় কামৰূপ মেট্ৰ' ৰুৰেল গোলাঘাট যোৰহাট কোকৰাঝাৰ নেক্সট আছে টুৰিজিম এণ্ড হস্পিটেলিটি ক'ত ভেকেঞ্চি খালী আছে তাৰ আগতে আমি চাম টুৰিজিম এণ্ড হস্পিটেল কোৱালিফিকেশ্যন কি লাগিব এনি ওৱান অফ দ্য ফলোয়িং কি নাম্বাৰ 1 পোষ্ট গ্ৰেজুৱেশ্যন ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট অৰ ইন টুৰিজিম এণ্ড হস্পিটেলিটি ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 1 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ তাৰপিছত নেক্সট আছে 3 ইয়াৰ্ছ ডিগ্ৰী ডিপ্ল'মা আফটাৰ ক্লাছ 12 পিছত 3 বছৰীয়া ডিগ্ৰী বা ডিপ্ল'মা ইন টুৰিজিম অৰ ট্ৰেভেল মেনেজমেণ্ট তাৰপিছত নাইবা তাৰপিছত নেক্সট আছে ফ্ৰম টুৰিজিম এণ্ড হস্পিটেলিটি কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেশ্যন ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট অৰ ইন টুৰিজিম এণ্ড হস্পিটেলিটি উইথ ৰেকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 1 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ নাইবা 3 ইয়াৰ্ছ ডিগ্ৰী ডিপ্ল'মা আফটাৰ ক্লাছ 12 ইন টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 3 ইয়াৰ্ছ ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ এইটো দিছে চাগে কমপ্লিট হ'ল যিয়ে নহওক এইখিনি হৈছে টুৰিজিম এণ্ড হস্পিটেলিটি কোৱালিফিকেশ্যন আৰু টুৰিজিম এণ্ড হস্পিটেলিটিৰ ক'ত ভেকেঞ্চি খালী আছে দৰং গোৱালপাৰা কৰিমগঞ্জ নগাঁও তাৰপিছত নেক্সট এজ লিমিট 18 to 37 ইয়াৰ্ছ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই যিটো ৱেবছাইট আছে স্কুল নেট লাৰ্ণিং এপ্লাই নাও স্কুল নেট ইণ্ডিয়া এই ৱেবছাইটত যাব ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিলে শ্বেয়াৰ কৰিম চেনেলটো চাই থাকিব